তো নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। তো আজি হৈছে ভোগালী বিহু। সকলোকে ভোগালী বিহুৰ বহুত শুভকামনা জনাইছোঁ। লগতে অনাগত দিনবোৰ যেন সকলোৰে ভাৰে যায় তাৰে মেজিৰ ওচৰত বহি কামনা কৰিলোঁ। তো প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমাৰ গাঁওখনৰ ৰাইজৰ মাজত উখল মাখল পৰিৱেশ। আমাৰ গাঁৱৰ যিটো চুবুৰীয়া, সেই চুবুৰীয়াৰ ৰাইজৰ মাজত আজি সকলো একেলগ হৈ গোট খাইছে বিহু বুলি। মানে আমাৰ ঘৰৰ ওচৰত থকা স্কুলখনৰ ফিল্ডত আজি হৈছে কিছুমান পৰম্পৰাগতভাৱে বিশেষ খেল। এই ধৰক টেকেলি ভঙা, এই ধৰক ৰছী টনা, আৰু বিশেষ খেলটো হৈছে এজোপা কলগছৰ ওপৰত কলগছত তেল সানি দিছে আৰু ওপৰত বান্ধি দিছে এটা বাঁহ, আৰু গাঁৱৰ যুৱকসকলে সেই ওপৰত বান্ধি থোৱা হাঁহটো আনিবলৈ চেষ্টা কৰিছে। তো মই উপস্থিত হোৱালৈ খেলসমূহ চলিয়ে আছিলে। টেকেলি ভঙা অৱশ্যে শেষেই হ'ল, কিন্তু মই আহি উপস্থিত হওঁতে দেখোঁ এখন বিশেষ খেল হৈ আছে। খেলখন কি মই ধৰিব পৰা নাছিলোঁ, সেইবাবে খেল পৰিচালনা কৰি থকা পৰাগ দাক এই খেলখনৰ বিষয়ে মই বুজাই দিব ক'লোঁ। নমস্কাৰ জনালোঁ। ইংৰাজী নৱবৰ্ষ আৰু তথা আমাৰ সমূহ ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। আমি বৰগুৰি সন্মিলিত প্ৰাথমিক বিদ্যালয়ত আমাৰ গাঁও লাওভগা আমি কিছু মনোৰঞ্জন দিবৰ কাৰণে আমি কণ শিশুৰ পৰা বয় বিদ্যালয়লৈকে কিছু খেলৰ আয়োজন কৰিছোঁ। এইটো এটা মনোৰঞ্জনৰ কাৰণে হৈছে, গতিকে সকলোকে উৎসাহ এটা দিবৰ কাৰণে, উঠি অহা প্ৰজন্মক উৎসাহ যোগোৱাৰ কাৰণে আমি এই খেলভাগ আয়োজন কৰিছোঁ। আমাৰ ইয়াতে 8 বিধ খেল আছে। আমাৰ ইয়াত দেখিছে মহিলাসকলে ইয়াৰ খেল ইতিমধ্যে খেলি আছে। ইয়াৰ খেলৰ নিয়মটো মই কৈ দিছোঁ। এই চাইনবোৰ্ডখনৰ বেক চাইডে 1ৰ পৰা 100লৈকে কিছু মানে সংখ্যা 9টা সংখ্যা আমাৰ ইয়াত লিপিবদ্ধ আছে। সেই সংখ্যাটোৰ পৰিমাণত যদি ক'ব পাৰে তেতিয়াহ'লে টকা পায়। সেই টকাটো মানে তেওঁলোকে লৈ যাব লগালগ। আমি তেওঁলোকে এতিয়া আমাক কৈ আছে, যদি আমি সেই নম্বৰটো মিলে তেতিয়াহ'লে তেওঁলোকে আমাৰ পুৰস্কাৰটো মানে ইয়াৰ এই চাইনবোৰ্ডখনৰ ইয়াৰ পিছফালে 100 পৰা 100লৈকে কিছুমান নম্বৰ আছে, মানে সকলোবিলাক নাই, কিছুমান আছে। আৰু এইফালে যিগৰাকী প্ৰতিযোগীয়ে খেলিব, সেই প্ৰতিযোগীগৰাকীয়ে এটা নম্বৰ গেছ কৰিব লাগিব। যদি গেছ কৰা নম্বৰটো এই পিছৰ বুকখনত থাকে তেতিয়াহ'লে তেওঁ পুৰস্কাৰ পাবলৈ সক্ষম হ'ব। এইটো হৈছে এই খেলখনৰ মানে নিয়ম। তো গাইজ, খেল হৈ আছে, মানুহে পুৰস্কাৰ পাই গৈ আছে। এইফালে আমাৰ বৌবয়ে পুৰস্কাৰ পালে। এইটো পালে নেকি? এইটো পালে নেকি আপুনি? ৰাণীয়ে পালে। এইটো চাই লওক, 1 কেজি আটা পাই গ'ল। কাইলৈ ৰুটি বনাই খাব পাৰিব। লওক, আপুনি খেলিলে নে নাই? আপুনি নাই খেলা বাৰু? আপুনি খেলিলে 100 টকা পালে। দেখিছে, চবে পুৰস্কাৰ পাইছে। ই পালে বিস্কুট, এইটো খাব লাগিব এতিয়া। তুমি কি পালা? বিস্কুট। চবে পুৰস্কাৰ পাই গৈ আছে। গাইজ, ইয়াত আৰু এটা খেল আছে। এইজোপা দেখিছেনে? কলগছ ইয়াত সানি দিব পুৰা মিঠাতেল, আৰু এই কলজোপাৰ একেবাৰে মানে আগত বান্ধি দিব এটা হাঁহটো মই আপোনালোকক দেখাই আছোঁ, ৰ'ব। এইটো চাওক গাইজ, এতিয়া হ'ব মিউজিক চেয়াৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা প্ৰথমতে হ'ব কণ ল'ৰা ছোৱালীসকলৰ মাজত। তো গাইজ, এইফালে আমাৰ মাও আহিছে খেল চাবলৈ। খেল খেলিবিনে? মই বুঢ়ী মানুহে কি খেল খেলিম চাবলৈ সকলোকে বিহুৰ শুভেচ্ছা দিব। সকলোকে বিহুৰ শুভেচ্ছা দিছোঁ। আৰু আমি বৃদ্ধগৰাকী এইখিনিতে মিলি বোৱাৰীসকলে খেলিছে। আৰু তো গাইজ, মই আকৌ ইফালে সিফালে ঘূৰি ফুৰোঁতে মিউজিক চেয়াৰ প্ৰতিযোগিতা আৰম্ভ হ'লেই সকলো প্ৰতিযোগী নিজৰ ঠাইত থিয় হৈ গৈছে। আৰু সকলোকে চিনাকি মুখবোৰ চাই লওক। এই সকলোবোৰে নিজৰ বাবে এখন চকীৰ ওচৰত ৰৈ লৈছে, কেনেকৈ আহি সোনকালে বহিব পাৰে গানটো বন্ধ হোৱাৰ আগতে। এই সকলোবিলাকক শুভেচ্ছা দিলোঁ। সকলোৱে নিজৰ চকীখন ল'বৰ কাৰণে ৰৈ আছে। মানে মানুহ যিমান আছে তাতকৈ এখন চকী কম আছে, আৰু যোনে বহিব নোৱাৰিব সেই এই খেলখনৰ পৰা বাহিৰ হ'ব। মাঘ বিহুৱে হওক, বহাগ বিহুৱে হওক, 1 জানুৱাৰীয়ে হওক, ফেব্ৰুৱাৰীয়ে হওক, যেতিয়াই খানা হয় তহঁতি নাথাকিলে মই বৰ বেয়া পাওঁ। কি কৰে অনুৰোধ কৰিছোঁ, সুন্দৰ পৰিচয় কোনো বেয়া যাব নালাগে, আক্ষেপ হ'ব নালাগে। তো গাইজ, আজি চবফালে খেলেই খেল। তাত হৈছে টেকেলি ভঙা, হাঁহ ধোৱা আৰু মিউজিক চেয়াৰ। আৰু এইফালে আমাৰ লগৰখিনিয়ে খেলি আছে ক্ৰিকেট। চাওক,
এহেঁতি মানে সদায় খেলে কিন্তু আজি অলপ স্পেচিয়েলকৈ খেলিছে মানে গাঁৱৰে দুটা পাৰ্টি দুভাগ হৈ লৈছে আৰু কিবা এটা প্ৰাইজ মানি ৰাখি খেলখন খেলিছে সেইটো কাৰণে অলপ স্পেচিয়েল হৈছে বিহু বুলি টকাই বাৰু ঠিকে আছে প্ৰত্যেকখন খেলত এটা নমুনা থাকে আৰু এইখন খেলত আহি পেলাই নমুনা হ'লোহি মই বাহিৰৰ বাউণ্ডৰী বলনা আমলখি বুটলি খাই থকা এইকেইটা কাম মোৰ ভাগত পৰিছে তো গাইজ এইফালে কি পাই গ'ল এইটো পুৰস্কাৰ এইটো কি কৰি খাবি ক এইটো জালুকত দি খাম এতিয়া আৰু এইটো দেখাত বাকী থাকি যোৱাখিনি থাকি যোৱাখিনি আৰু দিম আৰু কাউৰীয়ে কেলে গোটেই গাঁওখনত ভাগ কৰি দি দিবি আকৌ এই গাঁৱত ভাগ কৰিলে খাম নিজে সেই 20 ভাগ কৰিবি তেলাকন দি দিয়ক পিঠিত 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 তেলাকন দি একদম গৈ আছে পাতি হাঁহ বুলিলে নতুন পদ্ধতি দাঙি দে আকৌ বহুত আশা কৰি আছে তেওঁলোক প্ৰতিযোগী চাই আছিল পোৱা নাই কি লাগিব মিঠাতেল टूटा टूटा एक परिंदा ऐसे टूटा कि फिर जुड़ ना पाया लूटा लूटा किसने उसको ऐसे लूटा कि फिर उड़ ना पाया গাইজ এতিয়াও প্ৰতিযোগিতাখন চলি আছে তেল সনা কলগছৰ ওপৰৰ পৰা হাঁহ সনা কিন্তু এতিয়ালৈকে কোনেও আনিব পৰা নাই আৰু এনেকৈয়ে বিহুৰ দিনাখন আমাৰ গাঁৱৰ চুবুৰীয়া ৰাইজে হাঁহি ধেমালিৰে উপভোগ কৰিছে এই খেলখন আৰু আপোনালোকে এই বিহুৰ দিনাখন কিহত ব্যস্ত আছে কমেণ্ট কৰি জনাব ঠিক আছে